কিয়া কি করছ ক'ত গেছিল হৌ ও কালি খুটা পুটাক গেলি দুটামান মানুহ মাতি আহিছো দা পঢ়াত খাব লাগিব নহয় বহু মানুহ মাতছি নেকি হে অ মাতাতো মাতিছো দেচোন হলেও গোটাই মানুহ ক'ত আহিব আজিকালি সকলে আৰু কামে কাজে যায় না সকলে কৈছে কিন্তু ভাল হৈছে দেই কিন্তু বাচাহাতে ও পেটে পেটে হিংসা কৰে কিনো কথা কয় হে কোনে হিংসা কৰব সকলে ও মেকাপৰা মুখখানেদি জেংকে ক'ব মই বুজি পাওঁ নহয় বেটাহাতে মনেদি কয় পাকা ঘৰ পেঞ্চি বয়া হৈছে কথাটো জীৱনটো কাঁচা ঘৰত থাক পৰৰ তলত গোলামী কৰি থাক কিয় আহিলি পাকা ঘৰ পেনবা কোনে কয়নো ও কওঁতে মুখেদি কায়ো নকয় পেটে পেটেহে হেংকে কয় আপুনি গোটেই মানুহৰ পেটৰ কথা বুজি পাৱে মই কিবা বুজিয়ে নাপাওঁ অ পাওঁতো পুৱা চাহপানী খকে কেইজনমান মানুহ আহিব সেইটো মই জানো আমাৰ বৈশ্যদাৰ দোকানত বুন্দিয়াৰ লাড্ডু পায় 8 টকা আকোটা লাড্ডু আনছি নেকি আনা নাই ৰবা ও কালি পুৱা 6 টকাকে বনাই দিম বুলি কৈছিল বৈশ্যদাই 6 টেকেৰ বুন্দেল লাৰু থে কিবা দেখোন বগৰী গুটি আন হ'ব হে এই বগৰী গুটি হওক বা কমলাৰ গুটি হওক লাৰু হলি হল অ ৰ'ব ৰদ চিমেণ্ট মিস্ত্ৰী এইগিলা কিয় চিন্তা কৰছ তুমি চব যোগাৰ হৈ যাব যোগাৰ কৰি থৈছো সময়ত চব আহি যাব হ'ব দক তে অজলুক ভাতকেইটা খাই লওক কুৰ্মা ও আজি ঘৰৰ ফুটা অ ৰ কালি তোৰ তাকে মই গেছিলো তো অ তোক লাগাল নাপলো খুৰাক লাগ পাইছো খুৰাই তোক কনাই আকৌ কৈছে তই বোলে আজি ঘৰৰ খুটা পুতিবি এ তাকেতো বৰ দৌৰা দৌৰি হলে অ আজিৰ ভিতৰত যদি খুটাটো পুতবা নোৱাৰো তেতিয়াহ'লে 4 মাহত গেলি মোৰ খুটা পুতা দেতেই নাই ভাল কৰিছ খুব ভাল কৰিছ পিছে হেৰি নহয় ঐ তোৰ ঘৰৰ ৰুম কেইটা হ'ব অ 6টা দেই 6টা ৰুমৰ ঘৰ বা ঘৰচোন বেছ ডাঙৰে হ'ব এ হওক দেই খচ্চৰ গেলাখান অলপ আহল বহল হলি ভাল লাগে দেচোন আৰু এনাইও জীৱনত 10 বাৰ ঘৰ বান্ধিম না আগবাৰে বান্ধিম তে আহিবি বাৰু দেখা যাওক দেচোন কি হয় সময় সুবিধা মিলাব পাৰিলে এপাক যাম দে দেউতা যাব দেউতাক মই কৈ আহিছোঁ এই ৰচোন এই বেগত এইবিলাক কিয় চাহৰ নাস্তা নেকি এই শিল বালা চিমেণ্ট এইগিলাখান আছে এই বজাৰৰ মোনা হে তেৰিকা আজি খুটাটোহে পুতি থম পতকে দৌৰা দৌৰি লাগিল না হৌ কিয় আহা তই নহয় মানে বজাৰৰ মোনাত শিল বালি চিমেণ্ট হে তেৰি অ আজি পতকে খুটাটোহে পুতি থম নাই নুবুজা কিয় কান্দটো তই অ পাঞ্জাৱতীত ট্ৰাকত শিল বালা চিমেণ্ট এইগিলাখান আহি আছেতো অ পইচা দিয়া ৰেডি মোৰ চব ৰেডি বুজিছো হ'লেও এটা ৰেকৰ্ড হ'ব আৰু কিয় ৰেকৰ্ড হয় বজাৰ কৰা মোনাত শিল বালি চিমেণ্ট এটা ৰেকৰ্ডে আৰু যা এই দৃষ্টি তুমি মোক কোৱাচোন তোমাৰ প্ৰব্লেমটো কি প্ৰব্লেম মানে এই ঘৰত কাম কৰা মানুহ নোহোৱাৰ পৰা একেবাৰে মানে খাওন খোৱা নোহোৱা হ'ল আৰু বুজিছা সখীয়নীয়ে তোমাৰ মালটোৱে কাম নকৰাৰ আগত কেনেকৈ চলিছিলে তাকে ৰ'বা আগতেও কৈছো দেখোন এই সুবিধাটো যে পালে বুজিছানে তুমি এতিয়া বিহেলা বুলি কৈ কাণৰ কণা মাকৰি একেবাৰে সৰাই দিছেহি এটা কাম কৰিব পাৰা কোৱাচোন সখীয়নীৰ এই কাম কৰা মানুহৰ মেনিয়াটো গুচাবলৈ প্ৰকাণ্ড কাণতলীয়া এটা বজাই দিব পাৰা ভাল কথা কৈছা এবাৰ গাত হাত দিম বুলি কওঁতেই সৈয়া অন্নখন দৰ্জা ঘৰ মাৰি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল সেইবোৰ দেখোন জানাই তাকে বৰ মানে কি কৰোঁ এতিয়া হৈ যাব চব ঠিক হৈ যাব আহা মই বুদ্ধি উলিয়াম বুজিছা ব'লা ছাৰহঁতে মোক এতিয়া এনেকৈ দেখা পালি হাঁহিবই কিজানি সেই কালি ৰাতি আন্ধাৰতে আনি ল'ব লাগিছিল কিয় বোলা ঘৰৰ খুটা পুতিম না কালিতো মাতি আহিছোৱে আহিব ছাৰ একবাৰ 11টা মানত আহিব খুৰা যাম দোস্তি ওলাবাহে এপাক মাৰি হ'ব দিয়া যাম বাৰু পিছে হেৰি নহয় বোলা তোৰ বেগত এইবিলাক মানে বজাৰ কৰা মোনাত এইবিলাক চাহৰ সামগ্ৰী চাহপাত চেনি ঐ বালি দি চাহ বনাবি নেকি হৈ দিয়ক খুৰা এতে শিল বালা এইগিলাখান আছে চিমেণ্টো আছে বোলা তই বজাৰ কৰা মোনাত শিল বালি আনিলি নহয় হেৰি ঘৰৰ খুটা পুতিম না সুভাষ পুৰোহিতে শান্তি পাতি চিতে দিছি
হাজাৰক মনত এটা ভক্তিভাৱ লাগিব না হেই লাগে 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 খুব ভাল কাম কৰিলেও উপায় মানে কি জানো নাই যিকোনো কাম কৰাৰ আগত মানুহৰ আধ্যাত্মিক ভাৱটো সদায় লাগে। অ বতালতো আন্তি পাতি লৈ আহিছো আহ! মিস্ত্ৰী কিবা লাগিব অ আহোতক খুৰা আহোতক ছাৰ অ চাব নাকৰ বাৰান্দা হৈ যাব বাহ, চকুটো ফুটাই মাৰিব হেই ফূৰ্তিত ক'বই নোৱাৰে হাঁহিটো মাৰিছে দেখিছেন নাই মানুহ মাৰি দিব খুটা ফুটিবতো ফূৰ্তিতে আছে ভাল হ'লে ভাল লাগে আৰু। কি হে ভাই এনেই চিন্তা কৰি আছো ভোলা ডাঙৰীয়া যে এখন কি কৰিব ওলাইছে নহয় ভগৱানেহে জানে কিয় বা কলাক শিল নাই বালি নাই ৰদ নাই কেনেকে যে ঘৰৰ খুটা পুতিব নহয় কালি দেখোন ময়ো বহুত মানুহ মাতি থৈ আহিছো কিবা কৰিব জানো কি ভাবিছে বেছিকে সুধিলে খং উঠে বুলি ভালকে সোধাই নাই নহয় বেছিকে সোধা নাই কমকে সুধব না সোধাই নাই সুধিছো সুধিলে কয় বোলে একো চিন্তা কৰিব নালাগে চব ব্যৱস্থা কৰি থৈছো এতিয়া চিন্তা কৰা বাদ দিয়ক বৰ ডেঞ্জাৰ বস্তু সি কিবা যে এখন নাটক কৰিব খাটাং কি ক'লে অ সাংঘাতিক বস্তু সি কিবা যে এখন নাটক ৰচনা কৰিব সি সেইটো খাটাং অ ঘৰৰ খুটা পুতিবলৈ বাদ দিয়ে আকৌ যাত্ৰা পাতি যোৱাৰ ব্যৱস্থা কৰিছে নেকি সেই কিয় যাব সেই যাত্ৰা পাতি এটা যদি পইচা পাই থাকে আহক তাতে বহি নাটকখন চাওঁ আহক অ মই গা পা ধুইলো আপুনি ইয়াতে বেলটা বেলটিকে বহিয়ে আছে যাক 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 মাই দিয়াৰ আহিফালে কব অ মাই তই গা ধোৱা নাই বুলি হাকাৰ লগে দিব আইহেৰে ধুম ৰহে গা বুঢ়া মানুহ দুৰাজলি পানী ঢালি মাৰো আহিম লেঠা হে বৌ অ বেয়া আহিলা অ আহিলো দে গা পা ধুৱাইছি না কিয় নাহিমে গা ধুই একলা কামত বাহিৰা দেহাটো লৈ মই নাহো চাক মাই চাক পেহীয়ে গাটো ধুৱাইলাক আৰু ঘৰৰ মানুহে গা ধোৱা নাই যাক গাটো ধুৱাই ধুম ৰ অ ৰ এ ধৰবি না নধৰাকো মই আৰু সেইবিলাক খবৰটো দিব লাগিব হে আজি নধৰো দে মাই বুঢ়া বাসুদেৱ সম্বল দিলি পাছত গেলি ধৰিম দে কি হে মাই কি ধৰা নদ্ৰা কৈ আছে আপোনালোকে মই দেখোন আকৌ মুঠাই পোৱা নাই না মে নাম ধৰাৰ কথা কৈছিলো অ আজি খুটা পুতবি কেউলে নিকেটা মাতি ফেলে নাও মেন নাম ধৰলি ভাল হলা কৈ তে কিয় ধৰা নাই ধৰক এতিয়াও মাতক গে থকে যাতা কথা নকপি আবেৰি নৈবদ্য পাতি চাহ জলপান আদিকে কৰি এগলাৰ বহুত খৰচ আছে কালি মই বাবা সুধিছিলো কি কৈছিল সি অ কালি এগলা ধৰিবা নালগে দে এনকে গোটাই গড়গড়ে হাও হয় নেকি তাকে ক'বা লাগে আপুনি তাকে নকে কি কলো এ দিয়া হ'ব দিয়ক এতিয়া বহুত কোৱা হ'ল আপুনি যাই গাটো ধোক ই তোহা আৰু কথা গেলা সেই কি কথাই 20 ধৰি নমৰা 19 ধৰি মৰা এই পাতাকা খৰচ কৰি এই মস্ত ঘৰটো বান্ধবা অলছা কেউলে নিকেটা মাতি আনি নাওমেন হৰিৰ নাম ল সুবিধা কৰবা নৰা দুইঘা হৈ থাকাই ভাল এই ধনী হলি মানুহগেলাকে পিন্ধে ই তোৰ জীয়াৰ কথা গেলা দেখানিক ব মই গাটো ধুই আহো দে নহয় তে কি বাপা ঐ বুঢ়া বা সুদেও নাম লতে উচনিছ চিকহ কিহৰ নিমন্ত্ৰণ অ ভলাই আজি ঘৰৰ খুটা পুতব অ হয় হয় একদম ঘৰতে নিমন্ত্ৰণ কৰি থৈ গৈছে দেই জলক যাওঁ জলক এটা কাম কৰকচোন আপুনি আগবাঢ়ক মই লাহে লাহে গৈ হেত তেৰি জলক হে একেলগে যাওঁ এই নহয় মানে মই হেত তেৰি জলক হে একেলগে যাওঁ বৰ আকলা কৈতা মানুহ হে বুঢ়া মানুহটো একেলগে যাওঁ ৰবচোন হাত তৰি দিয়ক নেদাওঁ এৰি নেদাওঁ অ শুনকচোন মই সঁচাকে দুখ পাইছোঁ আচলতে ক্ষীণমিন মানুহ নহয় জানো তেৰি আপুনি বৰ দুৰ্বল মানুহ হে ফল এই আমাক দেখছি নে নাই আমি ইমান উইক নহয় ফল আহি থাকো চলক একেলগে যাওঁ জলক বুঢ়া বান্ধৱে আপোনাৰ পৰা এডভান্স লৈছি নকব আৰু বুজিছেনে কাৰো আগত বেয়া হ'ব নকং কিমান লৈছি 5,000 5,000 কিয় দিছে ইমান টকা আপুনি ইমান ধুনীয়াকে ঘৰটো বনাম বুলি কৈছে টাইলছো লগাব অলপতো এডভান্স ল'বই দিয়কচোন অ দোকানৰ ৰুম বুলি ভাবছি নেকি এডভান্স যে খুজিছি নহয় মানে মই বাপ্পাহাৰে আমাৰ চকৰ দোকানৰে এডভান্স লোৱাৰ ব্যৱস্থা হোৱা নাই হে আৰু থাকা ৰুমৰ সি এডভান্স লৈছি হ'ব দিয়ক আৰু যি হৈছে আমাৰ এওঁৰো মানে টাইলছ লগোৱা ঘৰত থকাৰ মন সকলোৱে ইচ্ছা বুলি কথা এটা থাকে নহয় কিহৰ ইচ্ছা হে টাইলছ লগোৱা ঘৰত থকা ইচ্ছা আৰু সেইকাৰণে এটা কাম নকৰলাক কিয় কি সেই 5,000 টকাৰ টাইলছ আনি কাঁচা ৰুমটোতে ফিটিং কৰি নেদিলাক কিয় কি কাৰবাৰ হে ফল এখন দেখোন কথাই মস্ত এখন ফুল নাটক হে ফল কি নাটকৰ কথা ক'লে আপুনি অ ভলাই খুটা পুটা নাটক খান
ও আজি ভাল দিন হে বাপু সেই দৰি সি কল্লা সেইটো কথা কনাই হা বাই ফল আখান মনাত নাংমান বালা আখান মনাত আখাৰেমান শিল আৰু 3ডালমান লোহা ফল এই দি ঘৰ বান্ধিব পাৰিব এ আহিল পইচা থাকলি বস্তুৰ আকাৰ নাই হে বাপু পিছত আনবো এই তথাপিও এই মনাকেইটা শিল আৰু বালি আনে নেকি ও দিন নাই কাৰণে দাউৰা দাউৰিকে আনলাক নেকি ক'বা নোৱাৰো দা বাই খান ভলাই কি নাটক কৰিব ওলছি নহয় ঘৰ বান্ধাক লাগিতো তোমাৰ শিলবেলা লাগবয়ে যদি আনবাই লাগে লৰি হিটি উঠাই দিব লাগে শিলে বালাই আক লৰি ফেলাই দিব লাগে ও অৰ্ডাৰ দিয়া আছে ইটা নাই বোলে ড্ৰাইভাৰটো অহা নাই এই তাকে মোৰো কিবা এটা সন্দেহ লাগিছে দেই কিহৰ সন্দেহ এই টকা অভাৱতে এই বস্তুবোৰ কম কমকৈ অনা নাইতো তাকেতো হে মোৰ কিন্তু ফল সন্দেহ হৈছে দা বাই আইছি কহ কৰ কি কহে বাপু ইমান ডাঙৰ এটা ঘৰ বান্ধবা ওলছি শিল বালাখানি আৰু পইচাৰ অভাৱত আনবা নৰব না ক'বা নৰ হেংকে ক'বা নৰ বাই চুতীয়া হেৰি ভোটৰ আগে আগে জিন MLA গিলাই দলাঙৰ আগত এখন ফলি লিখি থৈ দলাং হ'ব বুলি হা কথাটো হেনাহেন হৈছে কি বস্তু হেৰি ফলি এখন যি লিখি থৈ এতিয়া দলাং হ'ব কিন্তু দলাং নহয় বুজিছে নে নাই আমাৰ ভলাৰো ইটাটো হ'ব কিন্তু ঘৰটো নহয় আক্তান মাৰক কৃষ্ণ মই পাইছিলো আপুনি সেইটোৱে খাই বিৰিটো নাটনে হে বাবা গাটো ধুই আহি এ ধুম ৰহে বহুত কাম আছে মাই মোৰ চকু গিলে আৰু একবাৰ যাব লগা আছে কিয়া এই বৈশ্য দোকানী মোৰ লগত যা তা কাম কৰিছে জানানা হাও কি এই বৈশ্য দোকানী এই 6 টেকাৰ বুন্দিয়া লাড্ডু মোক দিম বুলি ক'লা হৈ তাক গিলি বোলে বনোৱাই নাই হাও ইটা কি কৰিব সি সৰ্বগৰ পে এটা বেপাৰী আহে আমাৰ চকু গিলি তাৰ পে ল'ব লাগিব আৰু যদি সি আহি নাপায় তেনেহ'লে বৈশ্য দোকানী তাৰ পে সেই মিহি গল্লাটো ল'ব লাগিব মাই আপনি গা ধুলাক না ধুইছো দে মাই তে এটা কাম কৰক আমাৰ বুঢ়া বাসুদেৰ গুৱা ঘৰত যায় আকৌ চাকি জ্বলে আহক দে হ'ব। হাজাৰা খুটা পুতিম না এ পাছত দিলি হ'ব এ মাই ৰ হে বাবা তই কিবা চব কাম পাছতকে থাকা এনকে পাছতকে নাইতকেবি নাপে ইটাতে মই দি আহিম ৰ যাওঁ অ। দে মাই মাই দিয়া মিস্ত্ৰী দেখোন দেখা দেখি নাই হে আহিব দা আহিব ৰ'বা এইগিলাখান আহান গামচা আৰু এটা গেঞ্জি আনছি না কিয় লাগে এইগিলাখান আনা নাই খুটা পুতাওতে মিস্ত্ৰীক দিবা নালগিব এ হ'ব দে পাছত দিম দে কালি দিম দে সব কথা আপনি কালি কালিকে কিয় মহাকালিত ফেলো হে কথা কয় ভুল হা এই আজি আল্টিমেটলি ভোলাৰ পকী ঘৰৰ আধাৰশিলা স্থাপন হ'ব মোনাত বালি শিলগুটি চিমেণ্ট এটপ এটপকে পৰিহে সাগৰৰ পানী ভৰ্তি হৈছিল হয় নেকি চুতীয়া চুতীয়া চাওঁ ফালে আহক আহক একেলগে যাওঁ ভোলাৰ ঘৰলৈকে বুলি নে ভোলাৰ ঘৰলে কেলে কিয় আজি ভোলাৰ খুটা পুতা নহয় জানো মই নাযাওঁ দিয়ক হাঁহি দিলে যে আপুনি নাই এনেই হাঁহিলো আৰু হেৰি বৌ লোকে বেচেৰাই মাতি থৈ গৈছে দুখীয়া মানুহ নগলে মনত কষ্ট পাব আৰু দোস্তি তুমি এটা কথা মন কৰিছা কোৱাচোন মানুহৰ দিন কিন্তু কেতিয়া সলনি হয় কোনেও ক'ব নোৱাৰে দেই সিদিনালৈকে মালতীয়ে মোৰ ঘৰত কাম কৰি আছিল আৰু আজি হঠাৎ কপাল বুইছা কপাল এইবিলাক কপালৰ লিখন চুতীয়া ব'লক একেলগে যাওঁ দেউতাক পঠিয়াই দিছো মই নাযাওঁ দিয়ক আপুনিনো গ'লে কি হয় হে এটা কথা ৰাতি নাটক চাই খুব ভাল লাগে কিন্তু দিনত মই নাটক চাব নোৱাৰো হা আহোঁ দিয়ক কি কৈ গ'ল হে এই খুটা পুতাৰ নাটকখনৰ কথাই ক'লে নেকি ব'লা আমি চাই আহোঁগে তাকে ইফালে চাগে নাটক আৰম্ভ হ'ল ছিজন টিকট দুটা এনেই খেদিব নালাগে তোৰ মিস্ত্ৰী কথাই তাকেতো হে কিয় বা নাহিল তাক গিলি আজি পহিলা দিনে বেইনা লগে দিলাক যাত্ৰা নাস্তি কৰা হেন হল এই মিস্ত্ৰী কাক মাতিছিলি নো হে ৰ তই নাজনা দে এইগিলাখান কথা বাংলাদেশী মিস্ত্ৰী আই ঐ মই কৈছে ঐ তই বাংলাদেশী মিস্ত্ৰী মাতিছ আমাৰ মিস্ত্ৰী বিল্ডিং ঘৰ বান্ধিব নোৱাৰে তো ভোলা তই একেবাৰে বিল্ডিং বনাম বুলি ভাবিলি নেকি বিল্ডিঙে হ'ব দিয়ক খুৰা এই টিং গজলৰ কামটো এইগিলাখান বাদ দিছো এইগিলা বৰ জ্বালা দেই সেইকাৰণে একেবাৰে ঢালাই শেষত দিম বুলি তোক কোনোবাই এগলাখান কামত ঠাট্টা বিজলেখ কৰিব পাৰে তই এটা বিল্ডিং ঘৰ বান্ধিছা কোনোবাই বেয়া পাব পাৰে কিন্তু মই বেয়া পোৱা নাই মই ভাল পাইছো কিন্তু এগলাখান কাম কৰাৰ আগতে
মিস্ত্ৰী ঠিক কৰি ল'ব লাগে ঐ বোলা নহ'লে এটা কাম কৰোঁ দে কি হে? উঠো না মিস্ত্ৰীক মাতি আনো যায় হেই আমাৰ এই মিস্ত্ৰী বিল্ডিং ঘৰ বান্ধবা নৰে বান্ধাৰ তে কি কৰব ইতা কি কৰিব হা মালমাই খুটা পুটাৰ দিন পাউচে দিব লাগিব অ' এটা কাম কৰোঁ দিয়ক গুৰু মই গা পা ধুই আহিছোঁ মই খুটাটো পুতি থওঁ দিয়ক ৰহাত তলে যা ৰহাত তলে যা তই ঘৰৰ কাম সেনেকে কৰিব আহিছা জোখ মাখৰ কথা আছে নৰবি তই নৰবি ফল এই ভোলা নোৱাৰা কোনো কাৰণ নাই তই চিধাই প্ৰথমতে গাত এটা খান মছলাখিনি তই শিল বালি ইটা চিমেণ্ট যি আছে মিলাই ল চিধাকে পষ্টটো বহা বছ কাম ফিনিছ নে কি কোৱা নহয় দুষ্টিও হেৰি হ'ব নেকি মানে তোমাৰ জোখ মাখত প্ৰব্লেম হ'ব নেকি প্ৰব্লেম নহয় মূৰ্খ গেলাৰ কাৰণে প্ৰব্লেম নহয় মূৰ্খ গিলাই সেনেকে খুটা পুতব ঐ ভোলা তই মূৰ্খ নেকি হেই কিনো কয় মই নহয় মূৰ্খ নহয়তো হয়তো কেনেকে খুটা পুতিব লাগে মই দেখুৱাই দিম তই গাঁত খান শুন তোৰ ইয়াত য'তে মন যায় ততে খুটা পুত সেই খুটাৰ পৰা এইটো বাকী জোখ মাক আৰম্ভ হ'ব দে তে সেইটোৱে কৰোঁ নেকি গুৰা ন মৰবি ৰহাত তলে যা মৰবি পিছত বিপদ হ'ব তোৰ এই একো নহয় তই মোৰ ৰিক্সত পুতি না মই আছো না তোৰ লগত সেইটোৱে কৰিম দিয়ক গুৰা বল। মই খুটা পুতি দিম দিয়ক মোৰ কথা নুশুনা তই তই অ' পাৰবা নহয় দিয়ক গুৰু আজি মই খুটা পুতিমে পুতিম আজিৰ দিনটো মস্ত ভাল দিন জানে না 10-12 বছৰৰ ভিতৰত আজিৰ দিনটোৱে বোলে ভাল হয় নেকি মোৰ ভাল দিন নাই ফল যি কৰা কৰ যাব না নকে যাবা আই মল্য হৈ ফল ইতে দাওনা বালা আহিল নখটো ভেলটি গেলান পাওঁ গুৰু নুনে কিয়া গুৰু এই কি কুলক্ষণীয়া মানুহে দেখিছেনে বালি সোপানো এনেকে ছুটিয়াই থৈ যাব লাগেনে এতিয়া ৰখি থাকিব নালাগে চিধাই গাঁত খান শিল বালি এইবোৰ মিলা আৰু পষ্টটো ৰঙা কাপোৰ এখন বান্ধি থিয় কৰি দে বছ দিয়ক তাকে গুৰু দিয়ক ন দিয়ক একেবাৰে লাগচোন লাগ